কাৰণে দাঁতৰ কাৰণে দাঁত, চকুৰ কাৰণে চকু, এতিয়ালৈকে ঠিক পাৰফেক্ট। ঈশ্বৰটো মাৰিব ক'লেতো মাৰিব, মাৰিব ক'লেতো মাৰিব, মৰিব লাগিব ক'লেতো মৰিব। ঈশ্বৰটো কেতিয়াও নিজৰ কথাটো আকৌ লৈ যোৱা নহ'ব। ঈশ্বৰ যি কৈছে ইয়াতে আমাৰ পৃথিৱীত হৈ যাব। ইয়াতে কি হৈ গ'ল, ঈশ্বৰ নিজে জীৱ জন্তুটো কাটি পেলাই ইহঁতক আলথাৰ বনাই পেলাই ওপৰত ৰাখি পেলাই বলিদান দিয়াটো শিকাই থৈ গ'ল আদাম আৰু হাৱাৰ। চাওক, এতিয়া মই জীৱ জন্তুটো তহঁতৰ কাৰণে মই বলি দি পেলাই তহঁতক শিকাই থৈ গৈ আছে। এতিয়া শিকাই থৈ গৈ আছে, তহঁতে সেইটোতো সদায় কৰিব লাগিব, সদায় কৰিব লাগিব, সদায় কৰিব লাগিব। নিজৰ পাপৰ ক্ষমা পাবৰ কাৰণে তহঁতে নিজে সেইবিলাকটো কৰিব লাগিব কৈ পেলাই ঈশ্বৰ নিজে মানুহ জাতিবিলাকৰ কাৰণে শিকাই থৈ গ'ল। তাৰ মানে ইহঁতে কৈ আছে, ইয়াতে কৈ আছে, চাওক এতিয়াতো মই জীৱ জন্তুবিলাকৰ কাৰণে জীৱ জন্তুটো লৈ পেলাই তহঁতৰ কাৰণে মই তেজটো ওলাই পেলাই, তেজ মানে তেজ ওলালে মানুহ মৰিব, জীৱ জন্তু মৰিলে মোৰ কাৰণে ছাবষ্টিটিউট মৰিলে তহঁতে মৰা নিচিনা হ'ব। ছাবষ্টিটিউট মানে ফুটবল খেলা মানুহবিলাক কি হয় ফুটবল খেলা মানুহবিলাকতো কেতিয়াবা ইনজিঅৰ হ'লে বেলেগ আহিব, এইটো ছাবষ্টিটিউট কয়। মই যেনেকৈ খেলিব পাৰে সিও এনেকৈ খেলিব পাৰিব, অধিকাৰ আছে এনেকৈ খেলিব পাৰিব। তাৰ কাৰণে কি হৈছে, ছাবষ্টিটিউট হৈ পেলাই সেইবিলাকটো জীৱ জন্তুটো দি পেলাই তাৰ টেষ্টটো দি পেলাই ঈশ্বৰটো ইহঁতৰ কাৰণে শিকাই থৈ গ'ল, আদাম আৰু ঈভৰ কাৰণে শিকাই থৈ গ'ল। তহঁতে নিজৰ পাপ ক্ষমা পাবৰ কাৰণে তহঁতে জীৱ জন্তুবিলাক আনি পেলাই তহঁতে ব্লাডটো তেজটো ওলাই দি পেলাই তহঁতে বলিদান দিব লাগিব কৈ পেলাই ঈশ্বৰটো শিকাই দিছে। আৰু এই সময়তে ঈশ্বৰটো কি হৈছে, চাওক আহি আছে, একদিন আহি আছে, মই নিজৰ পুত্ৰকে তহঁতক পঠাই দি আছে সেই পৃথিৱীত আহি পেলাই মানুহ জাতিবিলাকৰ কাৰণে মানুহ জাতীয় টেষ্ট ওলাই পেলাই একবাৰতে আপোনালোকৰ বলিদান বিলাকটো শেষ কৰি দিব কৈ পেলাই ঈশ্বৰটো আমাৰ কাৰণে বুজাই থৈ গ'ল। আমি হেব্ৰু কিতাপত আমি আহিলে আমি দেখিব পাৰিব, হেব্ৰু 11:9 আৰু 11 আমি পঢ়িলে আমি দেখিব পাৰিব। ইয়াতে জীৱ জন্তুবিলাকক বলিদান দিয়াবিলাকৰ লেখা আছে। জীৱ জন্তুটো বলিদান দিয়াটো কি হয় বোলে, টেম্পৰাৰী। এতিয়াতো মোৰটো পাপ হৈ গ'ল, পাপত পৰি গ'ল, সেইটো মই জীৱ জন্তুটো মাৰি পেলাই মোৰ পাপৰ কাৰণে পাপ ক্ষমা কৰিবৰ কাৰণে মই সেইটোতো বলিদান দিছে। তাৰ মানে মোৰ পাপটো এতিয়াতো চপাই দিছে, দেখিব নোৱাৰে, মানুহে দেখিব নোৱাৰে, ঈশ্বৰো দেখিব নোৱাৰে, হ'লে এইটোতো পাৰ্মানেণ্ট নহয় বোলে। এইটোতো কেতিয়াবাতো আমি লাগিলে এইটোতো খুলি পেলাই আমি চাব পাৰিব। তাৰ কাৰণে কি হৈছে, ঈশ্বৰটো নিজৰ পুত্ৰকে পঠাব, মই নিজৰ পুত্ৰকে পঠাব আৰু আপোনালোকৰ নিজৰ যিমান মানুহবিলাক সেই মই পুত্ৰকে পঠাই দিয়া আছে, সেই পুত্ৰকে আপোনালোকে গ্ৰহণ কৰিলে তহঁতৰ পাপবিলাক ক্ষমা দিয়া হ'ব আৰু তহঁতৰ পাপবিলাক ক্ষমা দিয়া হ'ব আৰু আপোনালোকে সেই নামত বিশ্বাস কৰিলে মোৰ সন্তান হ'বলৈ তহঁতক আদি অধিকাৰ দিব কৈ পেলাই আমি বাইবেলত লিখা। যীশুখ্ৰীষ্ট আমি জন্ম হ'বলৈ 2000 বছৰ আগতে আমাৰ কাৰণে ক্ৰুচত বলিদান দিছে আপোনাৰ পাপৰ কাৰণে, মোৰ পাপৰ কাৰণে, এই পৃথিৱীৰ পাপৰ কাৰণে। টেষ্ট দিয়া মানে মই ইহঁতৰ যেতিয়া পাপবিলাক মই ইহঁতৰ পাপৰ দৰমহাটো মূল্যটো মই দি আছো। কিনা মানে যীশুখ্ৰীষ্ট মৰিছে, মৰিব লাগিব। যীশুখ্ৰীষ্ট কৈছে লাইফৰ কাৰণে লাইফ। ঈশ্বৰটো কি হৈছে, নিজৰ পুত্ৰৰ লাইফটো লৈ পেলাই মানুহ জাতিবিলাকৰ কাৰণে পাপটো ক্ষমা কৰি দিছে। ক্ষমা কৰি দিয়াৰ কাৰণেহে আমি এতিয়া পাপৰ পৰা আজাদী হৈ গ'ল। তাৰ কাৰণে আমি ঈশ্বৰক গ্ৰহণ কৰিলো, ঈশ্বৰৰ পঠোৱা যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলে আমি পাপৰ পৰা আজাদী হ'ব পাৰিব। মানুহবিলাক সেই পাপৰ পৰা আজাদী পাবৰ কাৰণে কিমান ৰীতি থিতি নিয়ম বিলাক কৰি আছে, বছৰ কৰি আছে, নিয়ম ৰীতিবিলাক কৰি আছে। আমি নকওঁ নিয়ম ৰীতিবিলাক কৰিব নালাগে, সেইটোতো নকওঁ, হ'লেও একবাৰতে যীশুখ্ৰীষ্টতে ক্ৰুচত যিমান আমি নিয়ম ৰীতিবিলাক কৰিব লাগিছিলে, নিজৰ পাপ ক্ষমা কৰিবৰ কাৰণে কিমান নিয়ম ৰীতি কৰিব লাগিছিলে, সেইবিলাক
কিন্তু জীৱ-জন্তুৰ তেজ নহয়, জীৱ-জন্তুৰ ব্লাড নহয়, এনিমেলৰ ব্লাড নহয়, এইটো নিজৰ ঈশ্বৰৰ পুত্ৰ যীশু খ্ৰীষ্টৰ তেজ। কিহৰ কাৰণে যীশু খ্ৰীষ্ট? প্ৰশ্নটো আছে, কিহৰ কাৰণে যীশু খ্ৰীষ্ট? কিহৰ কাৰণে মানুহ জাতিবিলাক মানুহ ৰূপৰ জন্ম হৈ গ'ল? খ্ৰীষ্টটো, যীশু খ্ৰীষ্টটো। এটা ৰাখিলে ভাল না? চাওক, আমি সব যিমান মানুহ সেই পৃথিৱীত জন্ম হৈছে, আদাম আৰু ঈভৰ পৰা ওলোৱা, কলা হওক, বগা হওক, ওখ হওক, ছোট হওক, ডাঙৰ হওক, সব আমি ঈশ্বৰৰ পৰা আহা হয়। তাৰ মানে আমি পাপতে জন্ম হৈছো, আমি পাপৰ পৰা নিজে ওলাই আহিব লাগে, এটা জায়গা আছে, এইটো বক কয়। আপোনালোকৰ ইয়াতে আছে না নাইবা? আমি নদীত যোৱা বছৰ মই আহাতে এইটো নদীত আমি নামিছিলে, চামুৱেল কৈছিলে, ছাৰ আপুনি চেণ্ডালটো খুলি লওক কৈছিলে। মই চেণ্ডালো খোলা নাছিলে। এইটো কি মই যেতিয়া নামিছে মোৰ ভৰিটো তলত তাৰপিছত কি হয়, ইমানলৈকে গ'ল মোৰ মোবাইলটো ভিজি গ'ল, তাৰপিছত মোৰ মোবাইল নষ্ট হৈ গ'ল। তাৰমানে কি হয়, বক, এইটোতো বক কয়। পাপটো এনেকুৱা আছে, যিমান তুমি ট্ৰাই কৰিব ইমানে তলত যাব, যিমান ট্ৰাই কৰিব ইমানে যাব। এইটোতো কি হয়, এইজন কোনোবা টানি লৈ আহিব লাগে, টানি লৈ নাহিলে এইটোতো বকৰ পৰা আছে না নাই? এনেকুৱা জেগাবিলাক আছে না? এনেকুৱা হয় পাপ। তাৰ কাৰণে এই পাপৰ পৰা ওলাই দিবৰ কাৰণে যীশু খ্ৰীষ্ট সেই পৃথিৱীত আহিছে। ক্ৰুচত তোমাৰ কাৰণে মোৰ কাৰণে বলিদান দিছে। যীশু খ্ৰীষ্ট ঈশ্বৰ হ'লেও নিজৰ তেজটো আমাৰ কাৰণে দি পেলাই আমাৰ পাপৰ দৰমহা, পাপৰ মূল্যটো দি থৈ গ'ল, যাৰ কাৰণে আমি এতিয়াতো পাপৰ পৰা ফ্ৰী হৈ গ'ল। তাৰ কাৰণে ঈশ্বৰৰ পুত্ৰটো আমি গ্ৰহণ কৰিব লাগে, আৰু সেই পুত্ৰটো গ্ৰহণ কৰিলে আমি সেই পৃথিৱীত যিমান থাকিব ঈশ্বৰৰ আশীৰ্বাদ হ'ব। ঈশ্বৰৰ আশীৰ্বাদ ক'লে আমাৰ ধন সম্পত্তি হ'ব, আমাৰ শৰীৰত বেমাৰ আজাৰ সেইবিলাকৰ পৰা সুস্থতা হোৱাও হ'ব পাৰে, বেলেগ ধৰণৰ হ'ব পাৰে। তাৰ কাৰণে আহক আমি এতিয়া চেচনটো ইয়াতে ৰাখিম, পিছত আহি পেলাই আকৌ আমি আৰম্ভ কৰিম Why Jesus has a man। কিহৰ কাৰণে ঈশ্বৰ যীশু খ্ৰীষ্ট মানুহ নিচিনা জন্ম হ'ব লাগে। আহক আমি এতিয়া সব উঠি পেলাই আমি প্ৰগ্ৰামতে যাম। হিমছ আছে বোলে, তাৰপিছত মাছ প্ৰেয়াৰ, তাৰপিছত আমি ৰাখিম। ধন্যবাদ স্যারগুলোকে। এগুলো tutak solo section से मदद हुए मैंने patient वर्ष के मैंने कहा patient section सर्विस का मैं ऐसा गान गाबो তাৰপাছত আমি প্ৰাৰ্থনা কৰিব আৰু আমি লাঞ্চলৈ যাব। অলপ সোনকালে আহিব, সময় গৈ আছে। Kalau dana ko mula ni sipa ko kome, o kaya to tuyang pa ni omang ulu. O kaya to tuyang pa ni omang ulu. Kaya ping mulai, ako ping mulai pa ko. O kaya to tuyang pa ni omang ulu.